আৰু এই মুহূৰ্তত নিৰ্বাচনী ভাষণ প্ৰদান কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ লৈ গৈছে। আমাৰ জনজাতি মৰ্চা ৰাজ্যিক সভাপতি হৰেণ দেউৰী ডাঙৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য প্ৰফুল্ল বৰা ডাঙৰীয়া, বিপুৰীয়া পৌৰসভাৰ সভাপতি দীপক চৰকাৰ ডাঙৰীয়া, নাৰায়ণপুৰ বিপুৰীয়া আৰু টাউন মণ্ডলৰ সভাপতি নিতুমণি বৰুৱা, তৰুণ শইকীয়া, ৰীমা পাল ডাঙৰীয়ানী, ধলপুৰ, নাৰায়ণপুৰ আৰু খেৰাজঘাট জিলা পৰিষদৰ দীপালী বনিয়া, ভাস্কৰ হাজৰিকা, ৰূপা পাঠক ডাঙৰীয়া, আমাৰ অন্যতম সহযোগী দল জিমছায়া পিপলছ পাৰ্টিৰ মুখ্য উপদেষ্টা মহেশ দেউৰী ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, আজিৰ সভাত এই নিচেই পুৱাতে বিভিন্ন স্থানৰ পৰা অহা মোৰ আই মাতৃসকল, যুৱক যুৱতীসকল আৰু সেৱাৰথলী ৰাইজ, পোনপ্ৰথমে মই আপোনালোক আটাইলৈকে শুভেচ্ছা জনাইছো আৰু বহাগ বিহুৰ আগতীয়া ওলগ জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, বিপুৰীয়া সমষ্টি আমাৰ অসমৰ সাহিত্য সংস্কৃতি আধ্যাত্মিক জগতৰ প্ৰাণকেন্দ্ৰ। মাধৱ পুৰুষে ইয়াতে জন্মগ্ৰহণ কৰিছিল। বদলা পদ্মআতা, হৰিদেৱ আতা, অনিৰুদ্ধদেৱ, নাৰায়ণ আতাকে ধৰি 12 বৈষ্ণৱৰ পবিত্ৰ ভূমি এই বিপুৰীয়া সমষ্টিত আপোনালোকক লগ পাই মই নিজকে কৃতাৰ্থ মানিছো আৰু আপোনালোকক পুনৰ এবাৰ মই সেৱা যাচিছো। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে আমাৰ অহা 11 তাৰিখে অসমত লোকসভা নিৰ্বাচনৰ প্ৰথম চৰণৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। এই প্ৰথম চৰণৰ ভোট গ্ৰহণত অসমৰ 5টা সমষ্টিয়ে ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, কলিয়াবৰ আৰু যোৰহাটৰ ৰাইজে ভোটদান কৰিব। লখিমপুৰ লোকসভা সমষ্টিৰ অংশৰূপে আপোনালোকেও 11 তাৰিখে ভোটদান কৰিব। ইতিমধ্যে আমাৰ দলৰ প্ৰাৰ্থী আৰু অসম চৰকাৰৰ চাহ জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী, ৰঙাপাৰা সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু তেওঁ আপোনালোকৰ পৰা ইতিমধ্যে আশীষ নিৰ্মালী গ্ৰহণ কৰিছে। শ্ৰদ্ধা ৰাইজ, এই নিৰ্বাচন পঞ্চায়ত বা বিধানসভাৰ নিৰ্বাচন নহয়। পঞ্চায়ত নিৰ্বাচনত আমি গাঁৱৰ উন্নয়নৰ কাৰণে ভোটদান কৰোঁ। বিধানসভাৰ নিৰ্বাচনত আমি ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হ'ব, বিধায়কৰ দায়িত্ব কোনে পাব, তাক চিন্তা কৰি আমি ভোটদান কৰোঁ। কিন্তু যেতিয়া আমি লোকসভা নিৰ্বাচনত আমি ভোট দিম, আমাৰ দায়িত্ব বহুত গুণে বাঢ়ি যায়। কাৰণ বিপুৰীয়া ৰাইজে যেনেকৈ ভোট দিব, কৰ্ণাটক, কাশ্মীৰ, গুজৰাট, মহাৰাষ্ট্ৰ সমগ্ৰ দেশখনেই গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত একেলগে ভোটদান কৰিব। কিয় আমি একেলগে ভোটদান কৰিম? কাৰণ আমি একেলগে সকলোৱে মিলি দেশৰ এজন প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিব লাগিব। আজি যেতিয়া প্ৰধানমন্ত্ৰীৰ কথা মনলৈ আহে, তেতিয়া আমাৰ সন্মুখত দুজন ব্যক্তিৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত আহি পৰে। এই নিৰ্বাচনত আমি জানো ভাৰতবৰ্ষৰ ৰাইজে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিচাৰিছে। কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ নাম উচ্চাৰণ কৰিছে। এতিয়া ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাজত
কোনজন ব্যক্তিক প্ৰধানমন্ত্ৰী পাতিব লাগে বুলি ক'লে আজি LP স্কুলত পঢ়া সৰু সৰু বাচ্চা ল'ৰাইও ক'ব যে আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে লাগে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই জনপ্ৰিয়তা কিয়? কেইদিনমান আগতে গহপুৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে, লাখ লাখ মানুহে তেওঁক আদৰণি জনাইছিলে। আৰু কেইদিনমান আগতে ৰাহুল গান্ধী ডাঙৰীয়া লখিমপুৰৰ মিটিঙত আহিছিলে। নাওবৈচাৰ ফালৰ পৰা যদি কিছু মানুহ গৈ ৰাহুল গান্ধীৰ সভাখনত চেয়াৰ কেইখন ভৰ্তি নকৰিলেহেঁতেন হয়তো 5,000 7,000 মানুহো সেই সভাত নাথাকিলেহেঁতেন। এই পাৰ্থক্য কিহৰ বাবে? এই পাৰ্থক্য